অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাণাঘাট আৰক্ষীৰ অভিযান সূত্ৰ অনুসৰি কেইমাহমান পূৰ্বে 5 অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে ভাৰত বাংলাদেশ সীমান্ত অতিক্ৰম কৰি নিজকে আত্মগোপন কৰি ৰাখিছিল। কাইটিয়াতাৰ পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰাৰ চেষ্টা কৰোঁতেই ধনতলা থানাৰ আৰক্ষীয়ে আটক কৰে 5 বাংলাদেশী অনুপ্ৰৱেশকাৰীক। ধৃত অনুপ্ৰৱেশকাৰী কেইটা শহীদুল ইছলাম, সঞ্জীৱ মোল্লা, সাজিব মোল্লা, তাৰিকুল সিকদাৰ, সুভা সিকদাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি ৰাণাঘাট ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়। ব্যুৰ ৰিপৰ্ট এনিভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।